মই সময় নকয় গতিকে মই এই বিষয়টো তাতে সামৰিছোঁ। ইয়াত উপস্থিত হোৱাৰ বাবে আমি উদযাপন সমিতি নমস্কাৰ জনাইছোঁ। যিহেতু আজি আমি বিভিন্ন দিন ধৰি আমি প্ৰচেষ্টা চলাইছোঁ, আমি উপনীত হৈছোঁ। আজি দ্বিতীয় দিনা কাৰ্যসূচীত উপস্থিত হৈছোঁহি। আজি পূজা আৰম্ভ হৈছে, মেডাম মেফি ইফালে আমাৰ পতাকা উত্তোলন অনুষ্ঠিত হৈছে, মৈদাম তৰ্পণ হৈছে, বৰ্তমান সময়ত চিনাকি পৰ্ব চলি আছে। প্ৰত্যেক পাছতে আলোচনা চলিব, তাৰ পাছতে স্মৃতি ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই আমি প্ৰায় 4খন কিতাপ আমি উন্মোচন কৰিম। আৰু আমাৰ ইমানবিলাক বংশধৰে আহি আজি বিভিন্ন প্ৰান্তৰ পৰা আহি ইমান কষ্ট এই অনুষ্ঠানটোত সহযোগিতা কৰিছে, অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহাকালিলৈ আমাৰ দিহিঙীয়া যিমানবিলাক আছে সকলোকে আহিবৰ বাবে আজি আমাৰ প্ৰায় 17খন বাছে আমাৰ ইয়ালৈ মানুহ আহি আছে। বৰ্তমান সময়ত কেইবাখন বাছ আহি উপস্থিত হৈছেহি আৰু আহি আছে। আৰু আমাৰ যথেষ্টখিনি কাৰ্যসূচী আছে। আমাৰ কীৰ্তিমান যিসকল কীৰ্তিমান ব্যক্তি, সেই কীৰ্তিমান ব্যক্তিসকলক আমি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ। খন্তেক পাছত আমি সেই অনুষ্ঠানটো আৰম্ভ কৰিম। তেনেধৰণে বহুখিনি অনুষ্ঠান লৈ আজি এই 22 মাৰ্চৰ দিনা আমি এটা ইতিবাচক হিচাপে দিন ৰাখি যথেষ্টখিনি কাৰ্যসূচী আমি আগবঢ়াই নিম। আপোনালোকৰ সহযোগিতা পাই ভাল লাগিছে। অহাকালিলৈও যাতে ইয়াতকৈ বেছি সহযোগিতা আপোনালোকক পাওঁ। আমাৰ দিহিঙীয়া বংশধৰসকলক যিমানবিলাক আছে অহাকালিলৈ আমাৰ এই অনুষ্ঠানলৈ সকলোকে আহিবৰ বাবে ধন্যবাদ জনাই টাংলাই খুব বেছি সময় নলওঁ। ইয়ে আমাক আগবাঢ়ি যোৱাত আমাক সহায় কৰিছে। মই আপোনালোকক বিশেষ দীঘলীয়া নকৰোঁ। বহুত দূৰৰ পৰা আহিছে, আমাৰ বহু কাৰ্যসূচী আছে। কালিতো আৰু একদম 9 বজাৰ পৰা ইয়াত বহিলোঁ। নমস্কাৰ জনাইছোঁ। যিহেতু আজি আমি বিভিন্ন দিন ধৰি আমি প্ৰচেষ্টা চলাইছোঁ, আমি উপনীত হৈছোঁ। আজি দ্বিতীয় দিনা কাৰ্যসূচীত উপস্থিত হৈছোঁহি। আজি পূজা আৰম্ভ হৈছে, মেডাম মেফি ইফালে our পতাকা উত্তোলন অনুষ্ঠিত হৈছে, মৈদাম তৰ্পণ হৈছে, বৰ্তমান সময়ত চিনাকি পৰ্ব চলি আছে। প্ৰত্যেক পাছতে আলোচনা চলিব, তাৰ পাছতে স্মৃতি ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই আমি প্ৰায় 4খন কিতাপ আমি উন্মোচন কৰিম। আৰু আমাৰ ইমানবিলাক বংশধৰে আহি আজি বিভিন্ন প্ৰান্তৰ পৰা আহি ইমান কষ্ট এই অনুষ্ঠানটোত সহযোগিতা কৰিছে, অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহাকালিলৈ আমাৰ দিহিঙীয়া যিমানবিলাক আছে সকলোকে আহিবৰ বাবে আজি আমাৰ প্ৰায় 17খন বাছে আমাৰ ইয়ালৈ মানুহ আহি আছে। বৰ্তমান সময়ত কেইবাখন বাছ আহি উপস্থিত হৈছেহি আৰু আহি আছে। আৰু আমাৰ যথেষ্টখিনি কাৰ্যসূচী আছে। আমাৰ কীৰ্তিমান যিসকল কীৰ্তিমান ব্যক্তি, সেই কীৰ্তিমান ব্যক্তিসকলক আমি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ। খন্তেক পাছত আমি সেই অনুষ্ঠানটো আৰম্ভ কৰিম। তেনেধৰণে বহুখিনি অনুষ্ঠান লৈ আজি এই 22 মাৰ্চৰ দিনা আমি এটা ইতিবাচক হিচাপে দিন ৰাখি যথেষ্টখিনি কাৰ্যসূচী আমি আগবঢ়াই নিম। আপোনালোকৰ সহযোগিতা পাই ভাল লাগিছে। অহাকালিলৈও যাতে ইয়াতকৈ বেছি সহযোগিতা আপোনালোকক পাওঁ। আমাৰ দিহিঙীয়া বংশধৰসকলক যিমানবিলাক আছে অহাকালিলৈ আমাৰ এই অনুষ্ঠানলৈ সকলোকে আহিবৰ বাবে ধন্যবাদ জনাই টাংলাই খুব বেছি সময় নলওঁ।